নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল ভেকেন্সি ভাল লোকেশনৰ আলোচনা কৰিম আৰু মই দেখাই দিছো ক'ত কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক যাতে জবৰ যোনখিনি ডিটেইলছ থাকে হেবোৰ ভালদৰে যাতে বুজি পায় সো আমনস্না কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো হনাইছনা খালি গুগলত আহি টাইপ কৰি দিলে হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকো ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে অল আসাম প্ৰাইভেট জব ভেকেন্সি যোনবোৰ আপোনাক কমেন্ট কৰি থাকে ধেমাজি হওক বা ডুমডুমা হওক মৰাণ হওক লখিমপুৰ গোগামুখ হেবোৰ কটেবোৰ ভেকেন্সি আজি ভিডিওত কটেখিনি পাই যাব সো সম্পূৰ্ণ ভিডিওটো চাব বুলি আশা ৰাখিছো যাতে কটেখিনি ভালদৰে বুজি পায় আৰু যোৱাকালি আমি আলোচনা কৰিছিলো ভিশাল মেঘামাৰ্টৰ ভেকেন্সি আজি ইন্টাৰভিউ আছে খালি 10 পাস হলে হল বেছি কোৱালিফিকেশন নালাগে ইন্টাৰেস্টেড হলে ইন্টাৰভিউলে যাব পাৰিব FMCG কোম্পানী ভেকেন্সি লগতে মাইক্ৰো ফাইনান্স বেংক এক্সিস বেংক জুৱেলাৰী দোকানৰ ভেকেন্সি অল আসাম প্ৰাইভেট জব গুৱাহাটী এয়াৰপৰ্টৰ ভেকেন্সি বাজাজ পালচাৰ কোম্পানী ভেকেন্সি চলি আছে সব বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেসিছত আহিয়ে থাকে হেটো কাৰণে যাতে ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে অল আসাম প্ৰাইভেট জব ভেকেন্সি আৰু এসএস পাস কৰা হলে বেছি কোৱালিফিকেশনৰ বিচৰণা কন্টাক্ট নম্বৰ তলত থাকিব কন্টাক্ট কৰি লব পাৰিব গুৱাহাটী হজাই তাৰপিছত আপোনাৰ গলাঘাট ছবুৱা ডিব্ৰুগড় ডিগবৈ যোনবোৰ আপোনাক কমেন্ট কৰি থাকে হেবোৰে লৈ আছে আপোনাৰ কমেন্টবোৰ মই সদায় পঢ়ুৱে আৰু হেইমতে ভেকেন্সিবোৰ সদায় মই লৈ আহো আজি কালেকচন এজেন্সিৰ ভেকেন্সি আছে প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে আদিত্য বিৰলা সান লাইফ ইন্সুৰেন্স কোম্পানীৰ পৰা ভেকেন্সি এছ অৰ্থাৎ সেলস অফিচাৰ ভেকেন্সি আৰু গুৱাহাটী ডিমাপুৰৰ ভেকেন্সি গুৱাহাটীৰ এটা আছে ডিমাপুৰৰ এটা আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন অভিজ্ঞতা লাগিব 6 মাহৰ পৰা 1 ইয়াৰ ইন বিএফএস অৰ্থাৎ ইন্সুৰেন্স কোম্পানীৰ লগতে কাম কৰে যদি ইন্টাৰেস্ট হয় ইমেইল আইডি দি আছে 29 আগষ্টৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইন্টাৰভিউলে মাতা হয় জনো হ'ব নে ভেকেন্সি এটা কালেকচন এজেন্সিৰ পৰা ভেকেন্সি ডিব্ৰুগড় ব্ৰাঞ্চৰ প্ৰথম ভেকেন্সি তাৰপিছত লখিমপুৰ জন ব্ৰাঞ্চৰ ভেকেন্সি এনেকৈ জন ওয়াইজ আপোনালোকৰ ভেকেন্সিবোৰ মুকলি হৈছে বৰবুৱা তাৰপিছত আপোনালোকৰ ছবুৱা ডিব্ৰুগড় ডিগবৈ ডুমডুমা দুলিয়াজান জাগুন তাৰপিছত মাৰ্ঘেৰিটা মৰাণ নাহৰকটীয়া তাৰপিছত নামৰূপ হদিয়া তাৰপিছত এইবোৰ আছে খনাৰী টেঙাঘাট তাৰপিছত তিনচুকীয়া চাব পাৰি নিজে এইবোৰ আপোনালোকৰ লখিমপুৰ জনৰ ভালেমান আছে আমতলা পানীগাঁও তাৰপিছত এইবোৰ আছে বতৰদুৱা ঢকুৱাখানা ধেমাজি গোগামুখ ইটানগৰ জনাই তাৰপিছত আপোনালোকৰ কমলাবাৰী তাৰপিছত লালুক নৰায়ণপুৰ নৰ্থ লখিমপুৰ পাছিঘাট সিপাজাৰ সব বহুত ভেকেন্সি আছে কোৱালিফিকেশন খালি এসএস পাস খালি 12 পাস বিচৰা হৈছে আপুনি জানে কালেকচন এজেন্সিত স্যালাৰিটো বেছি দিয়া নহয় এটা আপোনাৰ 5000 টকা স্যালাৰি দিয়া হয় লগতে এটা ইনসেন্টিভ ভাল এমাউন্ট পায় ইনসেন্টিভ যেমানবোৰ কালেকচন কৰে আপোনাৰ হেইমতে এটা ইনসেন্টিভ পাৰ্সেন্টেজ এটা পায় তো স্যালাৰি প্ৰায় আপোনালোকৰ ভালে মানে এটা হাতত আহি যায় এটা খালি এটা বেসিক এটা দিবই ইনহেন্ড এটা পাব লগত ইনসেন্টিভ খিনি আপোনালোকৰ ডাবল ট্ৰিপল হৈ যায় হেতু কাৰণে আবেদন কৰিব পাৰে এটো নহয় কি 5000 টকাই স্যালাৰি পাব বুলি 15-20000 লৈ পাব পাৰে যদি কালেকচন খিনি ভালদৰে কৰে ইন্টাৰেস্ট যদি হয় আপোনালোকৰ নিজৰ কমপ্লিট সিভি খন আৰু কমপ্লিট এডুকেশন কোৱালিফিকেশন খিনি 3 দিনৰ ভিতৰত এইটো ইমেইলত পঠাই দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোক জনো হ'ব কন্টাক্ট নম্বৰ দি আছে যোগাযোগ খিনি কৰিব পাৰে আৰু এইটো জব এবাৰ ভেৰিফাই কৰি লব এটো মই ৰাতিপুৱাই পাইছো ইমেইলত হেতু কাৰণে এবাৰ ভেৰিফাই কৰি লব যে মই ৰাতিপুৱা ভিডিওটো বনাইছো কন্টাক্ট কৰা নহল আপুনি নিজে এবাৰ ভেৰিফাই কৰি আবেদন কৰক কোনো ফিজ দিব দৰকাৰ নাই এটা জবৰ কত ফিজ দিব দৰকাৰ নাই তো চেনেলত যেমান জব আপডেট দিয়া হয় কত টকা দিব নালাগে কোনোবা যদি ফিজ কোজে মোক ডাইৰেক্ট কমেন্ট সেকশনত জনাব পাৰে মই তাৰ পৰা নিশ্চয় একচন লৈ লম নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে এটা মাইনিং কোম্পানী ভেকেন্সি নাগৰিজুলিৰ পৰা আৰু জেনাৰেল মেনেজাৰ 3 বছৰ 5 বছৰ অভিজ্ঞতা এটা লাগিব 3 বছৰ মিনিমাম 5 বছৰ মেক্সিমাম ওভাৰঅল মেনেজমেন্ট খিনি চাব লাগিব অপাৰেশন অফ মাইনিং প্ল্যান এনসি কৰিব লাগিব সেফটি এফিচিয়েন্সি আৰু প্ৰডাক্টিভ খিনি ভালদৰে হৈ আছে মানে মেনেজাৰ আৰু লিডিং এ টিম অফ মাইনিং প্ৰফেশনাল 3 বছৰ 5 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব এক্সিলেন্ট কমিউনিকেশন আৰু ইন্টাৰপাৰ্সনাল স্কিল হ'ব লাগিব ট্ৰেক ৰেকৰ্ড এটা ভাল হ'ব লাগিব ষ্ট্ৰং লিডাৰশিপ আৰু টিম মেনেজমেন্ট স্কিল হ'ব লাগিব এবিলিটি টু ওয়ার্ক আন্ডার প্রেসার আৰু মিড ডেডলাইন আৰু নলেজ হ'ব লাগিব মাইনিং অপাৰেশন কনস্ট্ৰাকশন অফ ফিল্ড ওয়ার্ক যদি ইন্টাৰেস্টেড তলত দিয়া নাম্বাৰত কন্টাক্ট কৰিব পাৰে 30 আগষ্টৰ ভিতৰত নেভিগেন্সি আপোনালোকৰ এখন ৰিসৰ্টৰ পৰা আহিছে আপোনালোকৰ সোণাপুৰৰ মেফেয়াৰ স্প্ৰিং ভেলি ৰিসৰ্ট আৰু প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে এসিস্ট্যান্ট মেনেজাৰ পাৰ্চেস সেকেন্ড আহিছে মেনেজাৰ পাৰ্চেস এইবোৰ কাৰণে গ্ৰেজুৱেচন হল হৈ যাব বা হোটেল মেনেজমেন্ট যদি কৰা হয় আছে তেতিয়া ভাল কথা বেংকিউত আপোনালোকৰ সেলস মেনেজাৰ হোটেল মেনেজমেন্ট বা গ্ৰেজুৱেচন এজিএম সেলস
সো ইন্টারেস্টেড হয় যদি ইমেইল আইডি দুটা দি আছে 29 আগষ্টৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সিলৈ যাম নে ভেকেন্সি আপোনালোকৰ মেডিকেল ৰিপ্ৰেজেন্টেটিভৰ ভেকেন্সি এক্সপিৰিয়েন্স অনলি ফৰ আয়ুৰ্বেদিক মেডিচিন চেলাৰী হ'ব 20,000 প্লাছ চেলাৰী লগত আপোনালোকৰ লোকেশ্যন হ'ব গুৱাহাটী লোকেশ্যন সো এমআৰৰ চাকৰি কৰিবৰ কাৰণে যদি ইচ্ছুক হয় বা ইন্টাৰেষ্টেড হয় তলত দিয়া নম্বৰটোত কণ্টেক্ট কৰিব পাৰে 28 আগষ্টৰ ভিতৰত তাৰপিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সিলৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে আসাম জাতীয় বিদ্যালয়ৰ ভেকেন্সি অসম জাতীয় বিদ্যালয়ৰ ভেকেন্সি ইংলিছ টিচাৰৰ ভেকেন্সি এইটো কাৰণে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব ইংলিছ লেংগুৱেজত আৰু মেজৰ হ'ব লাগিব ইংলিছ ডিগ্ৰী লেভেলত প্ৰফিচিয়েন্সি হ'ব লাগিব ইংলিছত স্পকেন ইংলিছত এছামিছ আৰু ইংলিছ লেংগুৱেজ স্কুলিং বেকগ্ৰাউণ্ড হ'ব লাগিব এজ লিমিট 45 ইয়াৰ্ছ দিয়া হৈ আছে 31 আগষ্টৰ আপোনালোকৰ ভিতৰত হ'ব লাগিব ৱাক ইন ইণ্টাৰভিউ 31 আগষ্টত আছে এইটো 24 হ'ব 8 টন হ'ব টাইপিং মিষ্টেক হৈ আছে আৰু 11টা বজাৰ আপোনালোকৰ ইন্টাৰভিউ হ'ব 11 এইটো 9 টন হ'ব এইটো সৰি টাইপিং অলপ মিষ্টেক হৈ আছে এটা ৰিটেন টেষ্ট হ'ব 11টা পৰা 12টা বজালৈ আৰু ৰিপৰ্টিং টাইম দি আছে 10:30টা ৰিসেপশন কাউণ্টাৰত যদি ইন্টাৰেস্টেড হয় আপোনালোকৰ দুখন টিচাৰৰ পোষ্টৰ এপ্লিকেশন ফৰ্ম এখন মই দি দিছো এখন ফিল আপ কৰি ইমেইলত পঠাই দিওক 29 আগষ্টৰ ভিতৰত আৰু এই ফৰ্মখন লৈ যাব লাগিব 31 আগষ্টত ইন্টাৰভিউ কাৰণে সো ইন্টাৰেস্টেড হলে ইন্টাৰভিউলৈ যাব পাৰে আৰু ফৰ্মখন ইমেইলত জমা দি দিব নে ভেকেন্সি বালাজি লজিষ্টিকৰ ভেকেন্সি হিউমেন ৰিসোৰ্স মেনেজাৰ আৰু একাউন্টেন্টৰ ভেকেন্সি এটো কাৰণে এমবিএ ইন নেচাৰ একাউন্টেন্টৰ কাৰণে বিকম এমকম পাস মিনিমাম এক্সপেৰিয়েন্স 3 বছৰ হ'ব লাগিব জব লোকেশ্যন হ'ব গুৱাহাটী ইন্টাৰেস্টেড হয় যদি ইমেইল আইডি দি আছে 29 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি সেলস পাৰসন ফৰ ডেন এনিমেল ফিট শপ এট হজাই আৰু গোলাঘাটৰ কাৰণে ডেন এগ্ৰোৰ পৰা আহিছে জব টাইটেল হল আপোনালোকৰ সেলসম্যান এটো কাৰণে মিনিমাম 12 পাস হ'ব লাগিব আপোনালোকৰ কোনো অভিজ্ঞতা বিচৰা নাই আপোনালোকৰ স্যালাৰি 10,000 পৰা 12,000 দিয়া হ'ব যেটা এটা ফ্ৰেছাৰ জব যেটা এক্সপেৰিয়েন্স হৈ যাব ভালেমান স্যালাৰি পাব আপোনাৰ যদি অভিজ্ঞতা নাই অভিজ্ঞতাখিনি সেলছত লৈ লওক আৰু সেলছৰ যোনবোৰ অভিজ্ঞতা থকা চাকৰি লাগে সেইবোৰ স্যালাৰি আপুনি জানে 20-30-40,000 লৈ দিয়া হয় হেতু কাৰণে এবাৰ সোমাই ললে আৰু টেনচন নাথাকে অভিজ্ঞতাখিনি হলে ইমেইল আইডি দি আছে যে ৰিজিউমখন পঠাই দিয়ক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশন কৰি দিব নাপাৰিব 28 আগষ্টৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোক জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ আহিছে মেছাৰ্স ৰক ক্ৰাছাৰ পশ্চিম বৰাগাঁও গুৱাহাটী আসামৰ পৰা ভেকেন্সি লেথি অপাৰেচন বৰিং অপাৰেটৰ 3 বছৰ 5 বছৰ অভিজ্ঞতা হ'ব লাগিব সেলস মেনেজাৰ সেল অফিচাৰ ভেকেন্সি 3 বছৰ পৰা 5 বছৰ অভিজ্ঞতা হ'ব লাগিব ষ্ট্ৰং কাৰ্চাৰ মেচিন সিটিসি হ'ব 3 পৰা 5 লাখ পাৰ এনাম প্ৰডাকশন ইঞ্জিনিয়াৰ অভিজ্ঞতা হ'ব লাগিব 3 পৰা 5 লাখ পাৰ এনাম সো ইন্টাৰেস্টেড হয় যদি আপোনালোকৰ নিজৰ ৰিজিউমখন ইমেইল কৰিব পাৰে আৰু কন্টাক্ট নম্বৰ তলত দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিওটা চাই ভাল লাগিল ভিডিওটা লাইক কৰি দিব একদমই নাপাৰিব আৰু আপোনালোকে যদি ইচ্ছা কৰে ভিডিওটা শেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ড আৰু বন্ধু বান্ধৱীৰ সৈতে যাতে হিহঁতৰ অলপ হলেও হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব কি যদি সুধিব আছে কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেসবুক গ্ৰুপ যদি জয়েন কৰা নাই কৰিব পাৰে যাতে ভাল ভাল আপডেটবোৰ পাই থাকিব আৰু আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব